কি কবা নতুন বছৰত কি কবা হ্যাপি নিউ ইয়ার নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে আৰু আজি নৱবৰ্ষৰ দ্বিতীয়টো দিন 2025 বৰ্ষৰ আজি 2 জানুৱাৰী আৰু এতিয়া মই উপস্থিত আছো তেজপুৰ যি ব্ৰহ্মপুত্ৰৰ পাৰৰ যি পিকনিক স্থলী আৰু এই পিকনিক স্থলীত এতিয়া লোকে লোকাৰণ্য হৈ থাকে আগতে যেহেতু কিন্তু আজি যেহেতু 2 জানুৱাৰী আৰু এই সামগ্ৰিক পৰিবেশ দেখাবলৈ আজি আহি উপস্থিত হলো মই তেজপুৰ ভুমুৰাগুৰি ব্ৰিজৰ তলত কিন্তু এতিয়া চাওক পুৱা এতিয়া বাজিছে প্ৰায় 10:30 আৰু এতিয়াও কিন্তু পিকনিক স্পটত ভিৰ নাই আৰু যেহেতু নৱবৰ্ষৰ এইবাৰ দেখা গৈছে যে বিভিন্ন স্থানত যি ধৰণে পূৰ্বত ভিৰ দেখা গৈছিলে কিন্তু এইবাৰ যি নৱবৰ্ষৰ কিন্তু প্ৰাকখনত বা আজি 2 তাৰিখত বিভিন্ন পিকনিক স্থলীবোৰত কিন্তু এতিয়া বৰ্তমান ভিৰ নাই এতিয়া মই সামগ্ৰিক পৰিবেশটো দেখাই আছো এয়া মই উপস্থিত আছো ভুমুৰাগুৰি ব্ৰিজ এয়া চাওক এখন হল পুৰণা ভুমুৰাগুৰি ব্ৰিজ আৰু এয়া হল নতুন ভুমুৰাগুৰি ব্ৰিজ আৰু দুইখনতে এতিয়া গাড়ী চলি আছে আৰু এয়া হল ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য যেহেতু এক বিনন্দীয়া পৰিবেশত এসাজ খোৱাৰ পৰিকল্পনা কৰে কিন্তু আজি এই যেহেতু 2 জানুৱাৰী আৰু 1 জানুৱাৰীত বিভিন্ন স্থানত কিছু ভিৰ দেখা গৈছিলে যদিও আজি যেহেতু 2 জানুৱাৰী এই পিকনিক স্থলীত কিন্তু এতিয়া ভিৰ নাই চাওক কিছু লোক আছে বা কিছু ছাত্ৰ ছাত্ৰী আহিছে ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু বিভিন্ন ধৰণে যিসকল ইয়ালে পিকনিক খাবলৈ আহে লোকসকলক আদৰাৰ বাবে ইয়াত বিভিন্ন প্ৰস্তুতি হাতত লৈছিলে কিন্তু এতিয়া বৰ্তমান আজি 2 জানুৱাৰীত দেখাইছো সামগ্ৰিক পৰিবেশটো কিন্তু ইয়াত চাওক একেবাৰে বহু লোক থাকিব লাগিছিল যদিও কিন্তু নাই চাওক কিছু লোক দেখা গৈছে আৰু ছাত্ৰ ছাত্ৰীসকল কিছু আহিছে আৰু কিছু বিদ্যালয়ৰ পৰা চাগৈ আৰু তেওঁলোক ইয়াত আহিছে এয়া চাওক দৃশ্যসমূহ মই দেখাই আছো সুন্দৰভাৱে যিসমূহ নাও থাকে নদীৰ পাৰৰ নাওসমূহ সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই লৈছিলে কাৰণ এপাক যিসকল ইয়ালে পিকনিক খাবলৈ আহে লোকসকলক এপাক নদীত ঘূৰাই তেওঁলোকে গতিকে নাওসমূহ সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই লৈছিলে আৰু যি ধৰণে ভিৰ হ'ব বুলি ভাবিছিলে লোকসকলে কিন্তু আজি মই সামগ্ৰিক পৰিৱেশ দেখাইছো এছক পিকনিক স্থলীত কিন্তু ভিৰ নাই পূৰ্বতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই স্থানত কিন্তু পানী থাকে আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ পানী বহু দূৰলৈ শুকাই গৈছে আৰু ইয়াত অকল বালি সকলো বাকী আৰু মই পিছৰ দৃশ্যসমূহ দেখাই আছো এয়া চাওক কিছু গাড়ী আহিছে এতিয়ালৈকে 2-3খন গাড়ী আহিছে মাত্ৰ এতিয়া বৰ্তমান 10:30 বাজিব হ'ল মাত্ৰ 2-3খন গাড়ী আহিছে আৰু চাওক গোটেই বালি পৰিছে বহু দূৰলৈকে এয়া আৰু আজি বিশেষকৈ আজি 2 জানুৱাৰীত বহু কুঁৱলী হৈছিল আজি পুৱাৰ পৰা কুঁৱলী বহু দূৰলৈকে আছিলে গতিকে খুব সম্ভৱ মানুহ এতিয়ালৈকে অহা নাই তথাপিও এতিয়া যেহেতু 10:30 বাজিল আৰু এই সময়লৈকে পিকনিক স্থলীত লোকসকল আহি ভিৰ কৰিব লাগিছিলে যদিও এতিয়ালৈকে কিন্তু ভিৰ দেখা নাই আৰু ব্ৰহ্মপুত্ৰ দেখাইছো পানী শুকাই গৈছে আৰু মাজত আছেগৈ আৰু এয়া চাওক বালি পৰিছে বহু দূৰলৈ বালি পৰিছে এই স্থানত কিন্তু পানী থাকে এটা সময়ত এই স্থানত পানী থাকে ইয়া পানী থাকে পূৰ্বতে আৰু এইবাৰ কিন্তু ইয়া পানী শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ আৰু ইয়া ছাত্ৰ ছাত্ৰীসকল আহি আছে চাওক কিছু লোক আহিছে যদিও কিন্তু যি ধৰণে ব্ৰহ্মপুত্ৰ পাৰত ভিৰ হ'ব লাগিছিলে বা যি ধৰণে ভিৰ ভাবা গৈছিলে বৰ্তমানত কিন্তু ভিৰ নাই কিছু ছাত্ৰ ছাত্ৰী আহিছে জানিবলৈ চেষ্টা কৰিম আপোনালোক ক'ৰ পৰা আহিছে আমি কছাৰীপাম প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ এইখিনি আমাৰ ক্লাষ্টাৰ হয় ভুমুৰাগুৰি বি হয় নতুন বৰ্ষত আপোনালোক আহিছে আনন্দৰে এসাঁজ খাবলৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে নৱবৰ্ষৰ প্ৰাকখনত শুভেচ্ছা বাণী অসমবাসীক কি ক'ব সকলোৱে অসমবাসীয়ে শান্তি সম্প্ৰীতিৰে গোটেই বছৰটো যাওক সুখে শান্তিৰে চবে যে থাকে দেশৰ যি অন্যায় অবিচাৰ সেইবোৰ দূৰ হওক সকলোৱে সুখে শান্তিৰে থাকক সকলো দীৰ্ঘায়ু হওক তাকে কামনা কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো আৰু নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো কেনেকুৱা লাগিছে ভালে ভাল লাগিছে হয় আৰু কি ক'বা
নতুন বছৰত তোমালোক আহিছা পিকনিক খাবলৈ ব্ৰহ্মপুত্ৰ পাৰত ছাৰ বাইদেউহঁতে লৈ আহিছিলে কি ক'বা ভাল লাগিছেনে ভাল লাগিছে কি ক'বা নতুন বছৰত কি ক'বা হেপী নিউ ইয়াৰ 2025 সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ ধন্যবাদ তেজপুৰ ভুমুৰাগুৰি ব্ৰিজৰ তলৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ ইয়াত লোকে লোকাৰণ্য হৈ থাকে বিগত বৰ্ষসমূহত কিন্তু বৰ্তমান এই বৰ্ষত লোকসকলৰ ভিৰ দেখা নাই আৰু দুই এটা পিকনিক পাৰ্টি আহিছে যদিও তেওঁলোক বহু সীমিত বুলি ক'ব লাগিব তথাপিও সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ বছৰটো ভালে যাওক 2025 বৰ্ষত আপোনালোকে ভাবা আপোনালোকৰ যি সপোন আছে সকলো সপোন পূৰণ হওক আশা কৰিছোঁ বৰলুট বাৰ্তাৰ আপোনাৰ প্ৰতিজন দৰ্শকক আমি পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই প্ৰতিবেদন আমি সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ